আমেৰিকা ভাৰত বাণিজ্যিক পৰিষদে আয়োজন কৰা ইণ্ডিয়া আইডিয়াজ শীৰ্ষ সন্মিলনত আমেৰিকাৰ বিনিয়োগকাৰীক ভাৰতত বিনিয়োগৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান। ৰাজ্যৰ ২৬খন জিলাৰ বান পৰিস্থিতি এতিয়াও জটিল। বানত ৮৯ জন লোকৰ প্ৰাণহানি। ভূটানৰ পৰা নামি অহা পানীৰ ফলত কেইবাখনো জিলা নতুনকৈ জলমগ্ন। আৰু বাগজানৰ তেলখাদত পুনৰ অঘটন। ৩গৰাকী বিদেশী বিশেষজ্ঞ আহত। নমস্কাৰ, পুৱাৰ বাতৰিলৈ স্বাগতম জনাইছো। এতিয়া বিতং বাতৰি। আমেৰিকাৰ বিনিয়োগকাৰীক ভাৰতত বিনিয়োগৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনাইছে। আমেৰিকা ভাৰত বাণিজ্যিক পৰিষদৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ইণ্ডিয়া আইডিয়াজ সামিট শীৰ্ষক আলোচনা চক্ৰত কালি ভাৰ্চুৱেলি ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যিটো সময়ত কোভিড-19 সংক্ৰমণৰ বিৰুদ্ধে সমগ্ৰ বিশ্বই যুঁজি আছে, সেই সময়ত ভাৰতে ব্যৱসায়িক ক্ষেত্ৰৰ উত্থানতো গুৰুত্ব দিছে। ব্যৱসায়িক ক্ষেত্ৰ সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় ভূমি দিবলৈ দেশ সাজু হৈ থকা বুলি উল্লেখ কৰি মোদীয়ে কয় যে আমেৰিকাৰ বিনিয়োগকাৰীয়ে বিনিয়োগৰ বাবে সঠিক সময়লৈকে অপেক্ষা কৰিছে আৰু এতিয়া সিদ্ধান্ত লোৱাৰ সময়। বিনিয়োগকাৰীসকলক উদ্দেশ্যি মোদীয়ে পুনৰ কয় যে ভাৰতত বিনিয়োগৰ বাবে এইটোৱেই সঠিক সময়। ভাৰতৰ কৃষি, শক্তি, বিমান উৰণ আদি ক্ষেত্ৰসমূহত সংস্কাৰৰ প্ৰয়োজন থকা বুলি উল্লেখ কৰি কয় যে নতুন বিনিয়োগৰ দ্বাৰা সংস্কাৰ সম্ভৱ হৈ উঠিব। আমেৰিকা ভাৰত স্বাভাৱিকভাৱে বন্ধু ৰাষ্ট্ৰ বুলি মন্তব্য কৰি মোদীয়ে কয় যে আমেৰিকাৰ বিনিয়োগকাৰীয়ে ভাৰতত বিনিয়োগ কৰিলে অধিক লাভান্বিত হ'ব, কাৰণ ভাৰতৰ ব্যৱসায়িক লাভৰ হাৰ বৃদ্ধি পাইছে। তেওঁ কয় যে যেতিয়াই বজাৰ মুকলি হ'ব তেতিয়াই ব্যৱসায়িক ক্ষেত্ৰলৈ বিভিন্ন সুবিধা আহিব আৰু লাভান্বিত হ'ব। উল্লেখযোগ্য যে আমেৰিকা ভাৰত বাণিজ্যিক পৰিষদ গঠনৰ ৪৫ বছৰ পূৰ্তি উপলক্ষে দুদিনীয়াকৈ এই সন্মিলন অনুষ্ঠিত হৈছিল। সন্মিলনখনৰ এইবাৰৰ বিষয়বস্তু আছিল উন্নত ভৱিষ্যতৰ লক্ষ্য। বিশ্বজুৰি মহামাৰীৰ ৰূপ লোৱা কোভিড-19 বিধ্বস্ত কৰি যোৱা বিশ্বৰ অৰ্থনীতি টনকিয়াল কৰিবলৈ বহুকেইটা দিশ এই সন্মিলনত আলোচনা কৰা হয়। বিশেষকৈ আমেৰিকা ভাৰতৰ বিধ্বস্ত হোৱা অৰ্থনীতি সমন্বয় আৰু সহযোগিতাৰে কেনেকৈ শক্তিশালী কৰিব পাৰি সেই বিষয়টোত সন্মিলনত সৰ্বাধিক গুৰুত্ব দিয়া হয়। সন্মিলনত ভাৰতৰ কেইবাটাও তথ্য প্ৰযুক্তিৰ কোম্পানীৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে। Can be achieved by stronger domestic economic capacities. This means improved domestic capacity for manufacturing. Restore for this vision. There are few better partners than the United States of America. India and the USA are two vibrant democracies with shared values. We are natural partners. Thus, US-India friendship has scaled many heights in the past. Now, it is time our partnership plays an important role in helping the world bounce back faster after the pandemic. See what has happened even during the ongoing pandemic. In the middle of COVID, India has attracted foreign investment of more than $20 billion between April and July 2020. The rise of India means a rise in trade opportunities with a nation that you can trust, a rise in global integration with increasing openness, a rise in your competitiveness with access to a market which offers scale, and a rise in your returns on investment with availability of skilled human resources. Friends, for this vision, there are few better partners than the United States of America. India and the USA are two vibrant democracies with shared values. ৰাজ্যৰ ২৬খন জিলাৰ বান পৰিস্থিতি এতিয়াও জটিল হৈ আছে। ৰাজ্যখনত এইবাৰৰ বানত ৮৯ জন লোকে এতিয়ালৈ প্ৰাণ হেৰুৱাইছে। ৭০টা ৰাজহ চক্ৰৰ ২,৪০৯খন গাঁৱত
24,58,052 লোক ক্ষতিগ্ৰস্ত হৈছে 276টা আশ্ৰয় শিবিৰত এই পৰ্যন্ত 44,553 গৰাকী লোকে এতিয়ালৈ আশ্ৰয় গ্ৰহণ কৰি আছে NDRF বাহিনীয়ে ধেমাজি শোণিতপুৰ তিনিচুকীয়া যোৰহাট শিৱসাগৰ বৰপেটা বঙাইগাঁও কাছাৰত উদ্ধাৰ অভিযান চলাই আছে সমান্তৰালকৈ SDRF বাহিনীও উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি ব্ৰহ্মপুত্ৰৰ পানী এতিয়াও ডিব্ৰুগড় নিমাতীঘাট তেজপুৰ গোৱালপাৰা আৰু ধুবুৰীত বিপদসীমাৰ ওপৰেৰে বৈ আছে সেইদৰে ধনশিৰি জিয়াভৰলী কপিলি পুথিমাৰী বেকি গৌৰাংগ কুছিয়াৰা সোণকোষ নৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে ধেমাজিৰ লখিমপুৰকে ধৰি উজনি আৰু নামনিৰ বান পৰিস্থিতি অপৰিৱৰ্তিত অৱস্থাত আছে এই সন্দৰ্ভত আমাৰ সংবাদদাতা কমল বৰাৰ এক প্ৰতিবেদন অসমৰ বান পৰিস্থিতিয়ে পুনৰ জটিল ৰূপ ধাৰণ কৰাৰ দিশে অগ্ৰসৰ হৈছে কিয়নো বিগত কেইবাদিন ধৰি ৰাজ্যৰ প্ৰায় সকলো প্ৰান্ততে বৰষুণ অব্যাহত আছে আৰু এই বৃষ্টিপাতৰ ফলত যিসমূহ নৈ উপনৈ আছে সেই নৈ উপনৈসমূহৰ জলস্তৰ বৰ্তমান যি কিছুদিন পূৰ্বে আমি হ্ৰাস পোৱাটো দেখিবলৈ পাইছোঁ বৰ্তমান সেই পুনৰ বৃদ্ধি পাবলৈ ধৰিছে নিশ্চয়কৈ ৰাজ্যবাসীৰ বাবে এয়া এক সুখবৰ নহয় আৰু বানপীড়িতৰ সংখ্যা এতিয়াও 24 লাখতকৈ ওপৰত আছে আৰু এই সংখ্যা হয়তো অধিক বৃদ্ধি পোৱাৰ এক সম্ভাৱনা দেখা দিছে কিয়নো পৰিস্থিতি যেহেতু জটিল ৰূপ ধাৰণ কৰাৰ দিশে অগ্ৰসৰ হৈছে তাৰোপৰি বতৰ বিজ্ঞান কেন্দ্ৰই যি তেওঁলোকে আগজাননী দিছে যে আগন্তুক 25 জুলাই তাৰিখলৈকে হয়তো ৰাজ্যৰ প্ৰায় সকলো জিলাতে প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা দেখা দিছে আৰু ইয়াৰ ফলত কিন্তু এতিয়া বানৰ পৰিস্থিতি এক অনিশ্চয়তাৰ দিশলৈ গতি কৰিছে আৰু সামগ্ৰিক অৰ্থত যদি আমি ক'ব যাওঁ বৰ্তমান সময়ত বান পৰিস্থিতিৰ পৰা হয়তো পৰিত্ৰাণ পাবলৈ আৰু কিছু সময়ৰ প্ৰয়োজন হ'ব কেমেৰামেন বিকিৰ সৈতে মই কমল বৰা গুৱাহাটীৰ পৰা DD অসমৰ কামৰূপ জিলাৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ভূটানৰ পৰা নামি অহা পানীৰ সোঁতে পৰিস্থিতি পুনৰ জটিল কৰি তুলিছে পুথিমাৰী নৰিচিঙা অংশেৰে পানী সোমাই ৰঙিয়া ফুলমাৰী ধুলাবাৰীকে ধৰি বিস্তীৰ্ণ অঞ্চল বানত নতুনকৈ বুৰ গৈছে বানৰ পানীয়ে ৰঙিয়া মহকুমাধিপতিৰ কাৰ্যালয়লৈ যোৱা পথ বুৰাই পেলোৱাত যোগাযোগ সম্পূৰ্ণ ব্যাহত হৈছে জিলাখনত এতিয়ালৈ 166খন গাঁও বানৰ কবলত পৰিছে ৰঙিয়াৰ উপৰিও হাজু সমৰীয়া নগৰবেৰা খুনতলি অঞ্চলৰ খেতিয়কসকল বানৰ কবলত পৰি তীব্ৰ সংকটৰ সন্মুখীন হৈছে মৰিগাঁও জিলাৰ বান পৰিস্থিতিও অপৰিৱৰ্তিত অৱস্থাত আছে জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ শেহতীয়া তথ্য অনুসৰি জিলাখনৰ 5টা ৰাজহ চক্ৰৰ 347খন গাঁও বানৰ কবলত পৰিছে জিলাখনৰ বিভিন্ন অঞ্চলত 343টা আশ্ৰয় শিবিৰ স্থাপন কৰি প্ৰশাসন আৰু ৰাইজে বান আক্ৰান্তক ৰখাৰ ব্যৱস্থা কৰিছে তিনিচুকীয়া জিলাৰ বাগজানস্থিত অইল ইণ্ডিয়া লিমিটেডৰ 5 নম্বৰ তেল খাদত সংঘটিত অগ্নিকাণ্ড এতিয়াও নিৰ্বাপন হোৱা নাই অইল ইণ্ডিয়া ONGC আৰু বিদেশী বিশেষজ্ঞই জুই নিৰ্বাপিত কৰিবৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰাখিছে কালি ছিংগাপুৰৰ ছজনীয়া বিশেষজ্ঞৰ দল এটাই জুই নিৰ্বাপনৰ বাবে কাম কৰি থাকোতেই হঠাৎ অগ্নিদগ্ধ হৈ 3 গৰাকী বিশেষজ্ঞ আহত হয় এগৰাকী বিশেষজ্ঞৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে আহত বিশেষজ্ঞ কেইগৰাকী হ'ল ডাৰ্গছ ডাৰ্লাছ এন্থনি ষ্টিফেন আৰু ক্ৰেগ নেইল আহত বিশেষজ্ঞ 3 গৰাকীক ডিব্ৰুগড়ৰ আস্থা হস্পিটালত ভৰ্তি কৰোৱা হৈছে অইল ইণ্ডিয়া অগ্নি নিৰ্বাপনৰ ঘটনা সন্দৰ্ভত কালিয়ে এখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হৈছিল বুলি অইল ইণ্ডিয়া লিমিটেডৰ জনসম্পৰ্কৰক্ষী বিষয়া ত্ৰিদীপ হাজৰিকাই জানিবলৈ দিয়ে আজি আমাৰ বাগজান কুক ক্ষেত্ৰত কাম চলি থকা সময়ত 3জন বিদেশী বিশেষজ্ঞ কাম কৰি থকা সময়ত তেওঁলোকৰ এটা ইঞ্জুৰি হ'ল আজি তেওঁলোকৰ 2জনৰ মাইনৰ ইঞ্জুৰি হৈছে আৰু এজনৰ সোঁহাতত আঘাতপ্ৰাপ্ত পোৱা বুলি আমি খবৰ পাইছোঁ এইখিনি আমি জনাব বিচাৰিছোঁ যে কোনো ধৰণৰ তাত নতুনকৈ ব্লাষ্ট হোৱা নাই কাম কৰি থকা অৱস্থাত তেওঁলোকে ফ্লেঞ্জ এটা আজি আঁতৰাব চেষ্টা কৰিছিল সেইটো তেওঁলোকে সফল হৈছিল এই কামটোত ঠিক কামটো শেষ হোৱাৰ প্ৰাক মুহূৰ্ততে হঠাৎ জুইকুৰা তেওঁলোকৰ গাফালে আহিলে আৰু ইঞ্জুৰিটো হ'ল বৰ্তমান তেওঁলোকৰ বিশেষ কোনো চিন্তা কৰিব লগা নাই তেওঁলোকক ডিব্ৰুগড়ৰ আস্থা হস্পিটেললৈ লৈ যোৱা হৈছে আৰু প্ৰাৰম্ভিক যিখিনি চিকিৎসা আমাৰ কুক ক্ষেত্ৰত থকা ডক্টৰে গোটেইখিনি তেওঁলোক কাম কৰিছে তেওঁলোকৰ বেণ্ডেজ ইত্যাদি গোটেইখিনি কৰি দিয়া হৈছে আৰু আজি সন্ধিয়া আমাৰ আলোচনা হ'ব আগন্তুক যিখিনি আমাৰ অপাৰেশ্যন কেনেকুৱা হ'ব কি হ'ব অহাকালিলৈ কি হ'ব সেইখিনি কথা আজি আলোচনা কৰা হ'ব আমি এতিয়াও আশাবাদী যে খুব শীঘ্ৰে আমি খুব সোনকালে আমি ৱেলটো কণ্ট্ৰল কৰোঁ
ইফালে কালি তেলখাদত 3গৰাকী বিদেশী বিশেষজ্ঞ আঘাতপ্ৰাপ্ত হোৱাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁলোকৰ আশু আৰোগ্য কামনা কৰে। মুখ্যমন্ত্ৰী সোণোৱালে পৰিস্থিতিৰ বুজ লোৱাৰ লগতে অইল ইণ্ডিয়া লিমিটেডত আঘাতপ্ৰাপ্ত বিশেষজ্ঞ কেইগৰাকীৰ উপযুক্ত চিকিৎসাৰ বাবে যাৱতীয় ব্যৱস্থা ল'বলৈ আহ্বান জনায়। ৰাজ্যত কৰোনাৰ সংক্ৰমণ তীব্ৰ হাৰত বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি এটা টুইটত উল্লেখ কৰা অনুসৰি কালিৰ দিনটোত ৰাজ্যখনত নতুনকৈ 972 গৰাকী লোক কৰোনাত আক্ৰান্ত হৈছে। ইয়াৰে ভিতৰত 374 গৰাকী কামৰূপ মহানগৰ জিলাৰ আৰু 51 গৰাকী যোৰহাটৰ। ইয়াকে লৈ এই পৰ্যন্ত ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা হ'লগৈ 27744 গৰাকী। ইয়াৰে ভিতৰত 19350 গৰাকী লোক আৰোগ্য হৈছে। 8325 গৰাকী লোক বিভিন্ন চিকিৎসালয়ত এতিয়াও চিকিৎসাধীন হৈ আছে। কৰোনাত আক্ৰান্ত হৈ ৰাজ্যত মৃত্যু হোৱা লোকৰ সংখ্যা 66। ইফালে কৰোনাৰ সংক্ৰমণ তীব্ৰ হাৰত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত কণ্টেইনমেণ্ট জোনৰ সংখ্যা বৃদ্ধি পাইছে। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল চৌহদো শিৱসাগৰ জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে। মঙলবাৰে দৌল চৌহদত কৰ্মৰত সঞ্জীৱ দাস নামৰ 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰী এজনৰ শৰীৰত COVID-19 পজিটিভ পোৱাত আজি জিলা প্ৰশাসনে সমগ্ৰ দৌল চৌহদটো কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰে। আনহাতে সঞ্জীৱ দাসৰ বাসগৃহত থকা যমুনা ৰোড নিউ কলনী এলেকাটো কণ্টেইনমেণ্ট জোন হিচাপে জিলা প্ৰশাসনে ঘোষণা কৰে। তেখেতৰ ঘৰটো কণ্টেইনমেণ্ট জোন কৰা হৈছে আৰু 14 দিনৰ কাৰণে শিৱদৌলটো বন্ধ থাকিব। কৰোনাত আক্ৰান্ত হৈ দেশত মৃত্যু হোৱা লোকৰ সংখ্যা 29890 গৰাকীলৈ বৃদ্ধি পাইছে। এই পৰ্যন্ত মুঠ আক্ৰান্তৰ সংখ্যা হ'ল 12,39,684। বিপৰীতে 7,84,266 গৰাকী লোক আৰোগ্য হৈছে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে সদৰি কৰা তথ্য অনুসৰি যোৱা 24 ঘণ্টাত 3,42,243টা নমুনা পৰীক্ষা কৰা হৈছে। বিশ্বত কৰোনাত আক্ৰান্তৰ সংখ্যা 1,53,74,394 গৰাকীলৈ বৃদ্ধি পাইছে। মৃত্যুৰ সংখ্যাই 6 লাখ অতিক্ৰম কৰিছে। এই পৰ্যন্ত কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হ'ল 6,30,211 গৰাকী। অৱশ্যে তাৰ মাজতে 93,49,374 গৰাকী আৰোগ্য হৈছে। এই পৰ্যন্ত আমেৰিকাত সৰ্বাধিক 1,46,183 গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ব্ৰাজিলতো 82,890 গৰাকী লোকৰ মৃত্যু হৈছে। ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত দৰং জিলাত ট্ৰাই চাইকেল বিতৰণ কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰূপায়ণ কৰা উক্ত অভিলাষী আঁচনিখনৰ অধীনত 60 গৰাকী কৃষকৰ মাজত কালি ট্ৰাই চাইকেল বিতৰণ কৰা হয়। দৰং জিলাৰ মঙলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত হাউলি গাঁৱত জিলা কৃষি বিভাগে এখন সভা অনুষ্ঠিত কৰি চাইকেল বিতৰণ কৰা কাৰ্যসূচীত মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, জিলা কৃষি বিষয়া ভাৰত চন্দ্ৰ দেউৰী, বিজেপিৰ জিলা সভাপতি অমৰেন্দ্ৰ শৰ্মাই অংশগ্ৰহণ কৰে। মহামাৰীয়ে যি দেখা দিয়াৰ সময়ত ইতিমধ্যে বিভিন্নজনে কৃষি ক্ষেত্ৰখনত বিভিন্নজনে পাচলি বিক্ৰী কৰা এই ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া দেখা পাইছোঁ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি কৃষি ক্ষেত্ৰৰ কৃষকসকলৰ ইনকাম দুগুণ হোৱাৰ কথা চিন্তা কৰিছে। নতুনকৈ নিৰ্বাচিত হোৱা ৰাজ্যসভাৰ 45 গৰাকী সাংসদে কালি শপত গ্ৰহণ কৰে। ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকায়া নাইডুৱে নৱনিৰ্বাচিত সাংসদসকলক শপত বাক্য পাঠ কৰোৱায়। অসমৰ নিৰ্বাচিত সাংসদ ভুৱনেশ্বৰ কলিতা আৰু বিশ্বজিৎ দৈমাৰীয়েও শপত লয়। Bhubaneswar Kalita, having been elected a member of the Council of States, do swear in the name of God that I will bear true action rakhunga तथा বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। আমেৰিকা ভাৰত বাণিজ্যিক পৰিষদে আয়োজন কৰা ইণ্ডিয়া আইডিয়াজ শীৰ্ষ সন্মিলনত আমেৰিকাৰ বিনিয়োগকাৰীক ভাৰতত বিনিয়োগৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান। ৰাজ্যৰ 26খন জিলাৰ বান পৰিস্থিতি এতিয়াও জটিল। বানত 89 জন লোকৰ প্ৰাণহানি। ভূটানৰ পৰা নামি অহা পানীৰ ফলত কেইবাখনো জিলা নতুনকৈ জলমগ্ন। আৰু বাঘজানৰ তেলখাদত পুনৰ অঘটন, 3 গৰাকী বিদেশী বিশেষজ্ঞ আহত। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি আবেলি 4 বজাত। নমস্কাৰ।